আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহ। আজি মই লৈ আহিছোঁ আপোনালোকলৈ জানিবলগীয়া কেইটামান প্ৰশ্নৰ উত্তৰ। ১ নম্বৰ প্ৰশ্ন, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কোন গৰাকী পত্নীৰ বিয়া আসমানত হৈছিল? উত্তৰ, হযৰত জৈনব বিনতে জাহশ ৰাদিয়াল্লাহু তাআলা আনহা। ২ নম্বৰ প্ৰশ্ন, হযৰত আদম আলাইহিস সালামৰ কিমান বছৰ পিছত হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্ম হৈছিল? উত্তৰ, ৬১৫৫ বছৰ পিছত। ৩ নম্বৰ প্ৰশ্ন, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কবৰ মুবাৰক কোনে খান্দিছিল আৰু কেনে ধৰণৰ কবৰ খান্দিছিল? উত্তৰ, হযৰত আবু তলহা ৰাদিয়াল্লাহু তাআলা আনহুৱে কবৰ খান্দিছিল আৰু বগলি কবৰ খান্দিছিল। ৪ নম্বৰ প্ৰশ্ন, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বাইতুল মুকদ্দাছৰ ফালে মুখ কৰি কিমান দিন নামাজ পঢ়িছিল? উত্তৰ, ১৬ বা ১৭ মাহ বাইতুল মুকদ্দাছৰ ফালে মুখ কৰি নামাজ পঢ়িছিল। ইয়াৰ পিছত খানে কাবাৰ ফালে মুখ কৰি নামাজ পঢ়িছিল। ৫ নম্বৰ প্ৰশ্ন, ইন্তিকালৰ সময়ত হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ শেষ বাক্যটি কি আছিল? উত্তৰ, আল্লাহুম্মা বিৰ ৰফিকিল আ'লা।